নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি আলোচনা কৰিম কিছুমান চৰকাৰী আৰু কিছুমান বেচৰকাৰী সকলোবোৰ এটা ভিডিঅ'ৰ মাধ্যমতে আপোনালোকক জনাম ভিডিঅ'টো অলপ বেছি দীঘলীয়া নহয় আপোনালোকে সকলোবোৰ এটা এটাকৈ চাই যাব প্ৰথমে প্ৰাইভেটখিনি চাই লওঁ তাৰপৰা আমি চৰকাৰী বিভাগত চাম ভালেকেইটা পোষ্ট আছে যিসকলে এলিজিবল হয় তেওঁলোকে সোনকালে এপ্লাই কৰিব পাৰিব প্ৰথম পোষ্টৰ পৰা আৰম্ভ কৰোঁ প্ৰথম পোষ্টটো হৈছে ৱান্টেড টিচাৰ টু পোষ্ট চেলাৰী আপ টু 10,000 per month BSc with B.Ed preferred so BSc কৰা সকলৰ আৰু লগতে B.Ed কৰা সকলৰ কাৰণে এটা অপৰচুনিটি আছে টিচাৰৰ কাৰণে salary 10,000 up to 10,000 দিব দুটা পোষ্ট আছে আৰু এটা পোষ্ট আছে up to 8,000 salary দিব BCom কৰা হ'ব লাগে আৰু লগতে B.Ed কৰা হ'ব লাগিব ঠিক আছে B.Ed preferred দিছে আপোনালোকে এবাৰ এপ্লাই কৰি চাব পাৰে ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্স কেন এপ্লাই যিসকল ফ্ৰেছাৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল এক্সপেৰিয়েন্স হোল্ডাৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব Location Mon Town, Nagaland. Lodging will be provided. WhatsApp resume to this number. So itu Nagaland karone hoy. Jodi konba Nagaland ba tar usor bajar thake. Aur jodi je teacher apnaloke join koribo bisare, titale ebar resume to itu WhatsApp number ta apnaloke send koribo pare. Next is an US based company local startup sister concern is looking for a PHP, Angular and React native developer responsible for managing backend services and the interchange of data between the server and the users. Your primary focus will be the development of all server-side logic definition and maintenance of the central database and ensuring high performance and responsiveness to requests from the front end. Understanding of front-end technologies is required. Knowledge of PHP, Laravel framework. আপোনালোকৰ এইখিনি টোটালি আইটি ব্যাকগ্ৰাউণ্ডৰ হয় যিসকলে কম্পিউটাৰ সায়েন্সত কৰা আছে বা এইখিনি টেকনলজিৰ এইখিনি নলেজ যদি আপোনালোকৰ সাৰ্টিফিকেট আছে তেতিয়া আপোনালোকৰ এটা অপৰচুনিটি আছে মেইল কৰিব লাগিব এপ্লাই কৰাৰ কাৰণে আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো দিয়া আছে আপোনালোকে escapelink.com এটা আপোনালোকে টাইপ কৰিব পাৰে তাত গৈ চাব পাৰে ৱেবছাইটত যে কেনেকুৱা কোম্পানী হয় কি কেনেকুৱা কি হয় মোবাইল নম্বৰো দিয়া আছে যিসকলে আইটি ব্যাকগ্ৰাউণ্ড হয় তেওঁলোকে নিশ্চয় বুজি পাইছে আৰু যদি এপ্লাই কৰিব বিচাৰে এবাৰ যোগাযোগ কৰি ল'ব আৰু মেইল আইডি দিয়া আছে মেইল আইডি থ্ৰুদি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ সকলো ইয়াত এপ্লাই কৰিবলৈ সুবিধা দিছে যিসকল ফ্ৰেছাৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে বিৰলা ওপেন মাইন্ডছ প্ৰি স্কুল গোৱালপাৰা দুৰ্গা মন্দিৰ প্ৰিয়ানগৰ বলাটমাৰী গোৱালপাৰা আসাম সো এটো বিৰলা ওপেন মাইন্ডছ প্ৰি স্কুল আছে গোৱালপাৰাত ঠিক আছে তাত আপোনালোকৰ কিছুমান ভ্যাকেন্সি আছে ওয়েবসাইটৰ নামও দিয়া আছে আপোনালোকে ওয়েবসাইট ভিজিট কৰিব পাৰে 22-23 সেশনৰ কাৰণে কিছুমান পোষ্ট মুকলি হৈছে সেন্টাৰ হেড এটা পোষ্ট টিচাৰ প্ৰি প্ৰাইমাৰী সেকশন 3টা কোৱালিফিকেশন গ্ৰেজুৱেট হ'ব লাগিব লগতে এনটিটি বা ডিএলএড বা বিএড কৰা হ'ব লাগিব স্যালাৰি থাকিব লগতে একমোডেশনো দিয়া হ'ব এজ পাৰ বিওএমপিএছ গোৱালপাৰা নৰ্মছৰ মতে সো স্কুলৰ মতে যি নৰ্মছ হ'ব সেই অনুযায়ী আপোনালোকক স্যালাৰি আৰু একমোডেশন দিয়া হ'ব যিসকলে ইচ্ছুক হয় তেওঁলোকে send CV via email at centerhead.gwalpara@birlaopenminds.com so itu এটা টোটালি দিগলে এটা মেইল আইডি হয় তাত আপোনালোকৰ নিজৰ CVখন সেন্ড কৰিব লাগিব ভালদৰে চাই ল'ব গোটেই মেইল আইডিটোতে সেন্ড কৰিব লাগিব centerhead.gwalpara@birlaopenminds.com আৰু 10 জানুৱাৰী আগে আপোনালোকে এপ্লাই কৰিব লাগিব মানে সেন্ড কৰিব লাগিব তো যোগাযোগ নম্বৰো দি আছে যদি কিবা জানিব লগা থাকে কাৰণবশত আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব পাৰে Next is required an experienced project manager to plan and supervise various allocated PHE JJM projects at different places. So as a project manager দৰকাৰ হৈছিল second to হৈছিল experienced accountant দৰকাৰ হৈছিল knowledge থকা GST income tax আৰু other statutory compliances ঠিক আছে 3 নম্বৰ হৈছে required an experienced technical staff BE বা BTech কৰা বা JE civilত কৰা হ'ব লাগিব to look after and handling of PHE JJM scheme so the scheme under যিখিনি কাম হ'ব সেইখিনি আপোনালোকে ভালদৰে হ্যান্ডেল কৰিব লাগিব যিসকলে এলিজিবল হয় তেওঁলোকে নিজৰ CV টো তলত দিয়া মেইল আইডিত ভালদৰে পোষ্ট সাবজেক্টত পোষ্টৰ নাম লিখি কিনে সেন্ড কৰিব পাৰে নেক্সট হৈছে এ গুৱাহাটী ফাৰ্ম ৰিকুৱায়াৰ্স ক্যান্ডিডেট ফৰ সেলস এডভাইজৰ কাৰণে পোষ্ট ওলাইছিলে গুৱাহাটী লোকেশনত salary 15,000 plus incentive থাকিব qualification SSLC and above ঠিক আছে মেট্ৰিক পাস আৰু তাৰ ওপৰত হ'ব লাগিব সো এট কেৱল কন্টাক্ট নম্বৰ দিয়া আছে যিসকলে কৰিব বিচাৰে এবাৰ যোগাযোগ কৰি ল'ব তাৰ পিছত এপ্লাই কৰিব
নেক্সট হৈছিলে ডনা ফাউণ্ডেশ্যন ইজ লুকিং ফৰ মাৰ্কেটিং এক্সিকিউটিভ ফৰ এ ৰেপুটেড কলেজ ইন গুৱাহাটী চ' এটা গুৱাহাটী কলেজৰ কাৰণে মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছিলে তেওঁলোকে হায়াৰিং কৰি আছিলে ডনা ফাউণ্ডেশ্যনে এজ দিয়া আছে বয়স 25 বা 35 হ'ব লাগিব আৰু অভিজ্ঞতা আপোনালোকৰ মিনিমাম 3 to 5 years থাকিব লাগিব ইন এডুকেশ্যন সেক্টৰ বা সাৰ্ভিস ইণ্ডাষ্ট্ৰীত কোৱালিফিকেশ্যন আপোনালোকৰ এনি গ্ৰেজুৱেশ্যন বা MBA মাৰ্কেটিং কৰা হ'ব লাগিব জব ডেসক্ৰিপশ্যন দিয়া আছে লিড জেনেৰেশ্যন প্ৰেজেণ্টেশ্যন এণ্ড নেগোচিয়েশ্যন স্কিল ফ'ল' আপ MS Excel এণ্ড ৰিপৰ্টিং সকলোবোৰ আপোনালোকৰ ভালদৰে এইখিনি কৰিব লাগিব ভেলিড ড্ৰাইভিং লাইচেন্স উইল বি প্ৰিফাৰ্ড চ' যিসকলৰ ড্ৰাইভিং লাইচেন্স আছে তেওঁলোকক প্ৰিফাৰ দিয়া হ'ব যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল আইডিটো সেন্ড কৰিব পাৰে নিজৰ আপডেটেড CV বা হোৱাটছআপ নম্বৰত দিয়া আছে হোৱাটছআপ নম্বৰটো আপোনালোকে CV সেন্ড কৰিব পাৰে কিবা যদি জানিব লগা থাকে তাতে আপোনালোকে কন্টেক্ট কৰি সুধি ল'ব পাৰিব নেক্সট হৈছিলে ফিজিকেল এডুকেশ্যন কেমিষ্ট্ৰি স্কুল কোঅৰ্ডিনেটৰ্ছ সেলছ এক্সিকিউটিভ কসমেটিক পেইণ্ট এক্সপিৰিয়েঞ্চ চ' এইটোতো আপোনালোকৰ কনচালটেঞ্চি হ'ব চ' আপোনালোকক এইটো মই নকওঁ নেক্সট আছিলে আপোনালোকৰ ফুল টাইম কুক দৰকাৰ হৈছিলে গুৱাহাটী লোকেশ্যনৰ কাৰণে ফ্ৰী বৰ্ডিং আৰু লজিং হ'ব চেলাৰী এজ পাৰ এক্সপিৰিয়েঞ্চ 9,000 পৰা 15,000 দিব চ' কণ্টেক্ট নম্বৰ দিয়া আছে যদি কোনোবা কুক কৰিছে অভিজ্ঞতা আছে আপোনালোকে এবাৰ কণ্টেক্ট কৰি চাব পাৰে যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট এটা শ্বৰ্ট এডভাৰটাইজমেণ্ট ওলাইছিলে গুৱাহাটী হাইকোৰ্টৰ পৰা অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ ফিলিং আপ 1 post of chauffeur driver and 1 post of court attendant peon in the Law Research Institute Eastern Region Guwahati High Court in the usual scale of pay so driver আৰু peonৰ পোষ্ট ওলাইছিলে ঠিক আছে গুৱাহাটী হাই কোৰ্টত সো এটা শ্বৰ্ট এডভাৰটাইজমেণ্ট হয় যদি আপোনালোকে ভালদৰে জানিব লাগে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব বা আপোনালোকে গুৱাহাটী হাই কোৰ্টৰ নটিছ বৰ্ডতো পাই যাব সো যিসকলে এলিজিবল হ'ব আৰু নৰ্মেলি ড্ৰাইভাৰ আৰু পিয়নৰ কাৰণে 10 পাছ বা 12 পাছে দিব লগতে কিছু অভিজ্ঞতা থকাও দিব সো যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটত গৈ কিনে নেক্সট আসলে GVK ইমাৰ্জেন্সি মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট এইটো লখৰা চাৰিআলিত আছে গুৱাহাটী ঠিক আছে ERO ইমাৰ্জেন্সি ৰেছপন্স অফিচাৰ দৰকাৰ হৈছিলে ডিজায়াৰ্ড কেণ্ডিডেট এনি ফ্ৰেছাৰ গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰু লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব ৰেডি টু ৱৰ্ক ইন শিফ্ট চ' শিফ্ট অনুযায়ী আপোনালোকে কাম কৰিবৰ কাৰণে প্ৰস্তুতি হ'ব লাগিব প্ৰিফাৰেঞ্চ উইল বি গিভেন ফ্ৰম গুৱাহাটী বেছড কেণ্ডিডেটছ চ' যিসকলে গুৱাহাটীৰ পৰা বিলং কৰে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব তেওঁলোকে যাতে ইমাৰ্জেঞ্চি সময়ত তাতে থাকিব পাৰিব বা অহা যোৱা কৰিব পাৰিব আৰু যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে মেইল ID থ্ৰু দি এপ্লাই কৰিব লাগিব CV সেন্ড কৰিব পাৰে অৰ ৱাক ইন অন 6 and 7 January এট এবাভ মেনশ্যন এড্ৰেছ চ' আপোনালোকে নিজৰ CVও সেন্ড কৰিব পাৰে আৰু আপোনালোকে ৱাক ইন ইণ্টাৰভিউটো ডাইৰেক্টলি যাব পাৰে 6 আৰু 7 Januaryত ৱাক ইন ইণ্টাৰভিউ হ'ব সংযুক্তা স্কোৱাৰ 2nd floor এক্সপ্ৰেছ হাইৱে 37 লখৰা চাৰিআলি চ' আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব গুগল মেপত তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যাব পাৰিব যিসকলে ফ্ৰেছাৰ গ্ৰেজুৱেট হয় তেওঁলোকে ডাইৰেক্টলি যাব পাৰিব ইমাৰ্জেন্সি ৰেছপন্স অফিচাৰ পোষ্ট হয় বহুত ভাল এটা পোষ্ট হয় আৰু আপোনালোকে অলপ ভালদৰে কাম কৰিব পাৰিব গুৱাহাটী বেছড কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব যদি মেইল কৰিব বিচাৰে মেইল কৰিব পাৰে ৰিক্ৰুটমেণ্ট এটা হাইফেন দিব hr@emri.in এইটো আপোনালোকে মেইলত কৰিব লাগিব আৰু যদি আপোনালোকে এপ্লাই কৰিব নিবিচাৰে তেতিয়াহ'লে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউত যাব পাৰে 6 জানুৱাৰী আৰু 7 জানুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউ হ'ব চ' তাত গৈ ডাইৰেক্টলি আপোনালোকৰ সকলোবোৰ নথিপত্ৰ লৈ যাব ফটো ষ্টেটৰ সৈতে আপোনালোকৰ ডকুমেণ্টছ যিমানবোৰ আছে আৰু লগতে আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট ফটোকপি সকলোবোৰ লৈ যাব ঠিক আছে চ' এইটো এটা পোষ্ট আছিলে যিসকলে এলিজিবল হয় তেওঁলোকে ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব নেক্সট আৰু এটা বিজ্ঞাপন আহিছে এইটো গভৰ্ণমেণ্ট ফালৰ পৰা হয় ইয়াৰ দ্বাৰা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে বেলতলা মহিলাৰ কাৰিকৰী আৰু সংস্থাপনমূলক প্ৰশিক্ষণ কেন্দ্ৰৰ 63তম চামৰ ছমহীয়া প্ৰশিক্ষণৰ বাবে অসমৰ সাধাৰণ মহিলা প্ৰাৰ্থীৰ আৰ্থিকভাৱে পিছপৰা আবেদন বিচৰা হৈছে আবেদনকাৰী অসম ৰাজপত্ৰৰ 9ম অনুচ্ছেদত প্ৰকাশিত প্ৰপত্ৰত আবেদন কৰিব লাগিব আবেদন পত্ৰৰ লগত শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ আৰু লগতে পাছপোৰ্ট আকাৰৰ একপি ফটো গাঁঠি দিব লাগিব তলত উল্লেখ কৰা শাখাসমূহত প্ৰশিক্ষণ দিয়া হ'ব চ' যিসকল মহিলা আছে আৰ্থিকভাৱে পিছপৰা তেওঁলোকে এইটো এটা ছমহীয়া এটা প্ৰশিক্ষণ হয় ঠিক আছে মহিলাৰ কাৰিকৰী আৰু সংস্থাপনমূলক প্ৰশিক্ষণ কেন্দ্ৰ চ' এইটো এটা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে অৰ্গেনাইজ কৰা হয় বেলতলাত আছে
যিসকলে যোনটো ডিপাৰ্টমেণ্টত কৰিব বিচাৰে যিকোনো এটা ডিপাৰ্টমেণ্ট চুজ কৰি ল'ব পাৰিব কম্পিউটাৰ বা কটা আৰু চিলাই গুঠা আৰু ফুল তোলা বোৱা কটা ঠিক আছে কম্পিউটাৰ কাটিং এণ্ড টেইলৰিং নিটিং এণ্ড এমব্ৰইডাৰী উইভিং সকলোবোৰ ইয়াত আছে যিকোনো এটা আপোনালোকে ট্ৰেড চিলেক্ট কৰিব লাগিব শিক্ষাগত অৰ্হতা দিয়া আছে কম্পিউটাৰ শাখাৰ বাবে প্ৰাৰ্থী প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ নাইবা সমপৰ্যায়ৰ হ'ব লাগিব কটা আৰু চিলাই গুঠা আৰু ফুল তোলা আৰু বোৱা কটা শাখাৰ বাবে প্ৰাৰ্থী কমেও উচ্চ মাধ্যমিক বিদ্যালয়ৰ আত্মমান শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব আবেদনকাৰী বয়স 18 বছৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱা প্ৰাৰ্থীক মাহেকত 150 টকাকৈ জলপানী দিয়া হ'ব এইটো আপোনালোকক ট্ৰেইনিঙতে দিয়া হ'ব 150কৈ আবেদনকাৰীয়ে যিকোনো এটা শাখাতে আবেদন কৰিব পাৰিব যিকোনো এটা ওপৰত দিয়া 4টা শাখাৰ ভিতৰত যিকোনো এটা শাখাত আপোনালোকে আবেদন কৰিব পাৰিব প্ৰশিক্ষণ সমাপ্তিৰ পিছত স্বনিযুক্তিৰ বাবে বিভাগীয় আত্মসংস্থাপনমূলক সাহায্য আগবঢ়োৱা হ'ব আপোনালোকৰ প্ৰশিক্ষণটো শেষ হোৱাৰ পিছত বিভাগীয় আত্মসংস্থাপনমূলক সাহায্য আগবঢ়োৱা হ'ব যিটো 150 টকাকৈ মাহেকত দিয়া হ'ব কোনো প্ৰাৰ্থীয়ে প্ৰশিক্ষণ সম্পূৰ্ণ নকৰিলে জলপানী প্ৰমাণপত্ৰ আৰু অনুদান দিয়া নহ'ব তো কোনো ধৰণৰ আপোনালোকক যদি শেষ নকৰে ট্ৰেইনিংটো তেতিয়াহ'লে কোনো ধৰণৰ জলপানী যিটো 150 টকাকৈ দিব আৰু যিটো প্ৰমাণপত্ৰ দিব আপোনালোকক কোনো ধৰণৰ অনুদান দিয়া নহ'ব ওপৰত উল্লেখ কৰা প্ৰশিক্ষণৰ শাখাত অৰ্হতা থকা সাধাৰণ মহিলা প্ৰাৰ্থীয়ে নিম্ন স্বাক্ষৰকাৰী কাৰ্যালয়ত নিৰ্ধাৰিত প্ৰপত্ৰৰ যোগে প্ৰশিক্ষণৰ নাম উল্লেখ কৰি অহা 3 ফেব্ৰুৱাৰী ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব সেইটো গুৱাহাটী বেলতলাত আছে আপোনালোকে নিজে আহি ইয়াত জমা দিব লাগিব সকলো ডকুমেণ্টছৰ সৈতে আৰু যিকোনো এটা ট্ৰেড ইয়াত চিলেক্ট কৰি ল'ব লাগিব সো এইটো মই আপোনালোকক কোনো চাকৰি সূত্ৰে দিয়া নাই এটা বিজ্ঞাপন দিছিলে মই ভাবিছিলোঁ আপোনালোকক জনাই দিওঁ হয়তো আপোনালোকৰ কোনোবা ৰিলেটেডো থাকিব পাৰে চিনাকিও থাকিব পাৰে তেওঁলোকক এইটো এটা দিব পাৰে বহুত ভাল এটা পদক্ষেপ হয় চৰকাৰৰ দ্বাৰা তেনেকুৱা বহুতো ভাল পদক্ষেপ ওলাই থাকে আপোনালোকে পিছৰ জবটো হৈছে চৰকাৰী বিভাগৰ জব হয় আৰু 6টা DA এডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰ সেটআপ কৰিব বিচাৰিছে ঠিক আছে বিভিন্ন জিলাত সো কোনকিটা জিলা দিয়া আছে তিনচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ কামৰূপ মেট্ৰ' আৰু বৰপেটাত ঠিক আছে ৰিহেবিলিটেশ্যন চেণ্টাৰ সেটআপ কৰিব সো যিসকলে এইকেইটা ঠাইৰ পৰা বিলং কৰে আৰু আপোনালোকৰ তলত যদি দিয়া ক্ৰাইটেৰিয়াবোৰ মিলে তেতিয়ালে এপ্লাই কৰিব পাৰিব প্ৰথম বস্তু হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ কাম ভকেশ্যনেল কাউন্সিলৰ প্ৰতিটো চেণ্টাৰতে এটাকৈ হ'ব 6টা পোষ্ট আছে টোটেল কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব ইন ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি বা ছ'চিয়েল ছায়েন্সত ঠিক আছে আৰু লগতে এবছৰৰ অভিজ্ঞতা বিচৰা হৈছে মেক্সিমাম বয়স 40 বছৰ হ'ব লাগিব আৰু ৰেমুনাৰেশ্যন আপোনালোকক 15000কৈ মাহে ফিক্স দিয়া হ'ব সেকেন্ড হৈছিলে একাউণ্টেণ্ট কাম ক্লাৰ্ক প্ৰতিটো চেণ্টাৰতে এটাকৈ হ'ব টোটেল 6টা পোষ্ট আছে কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব আৰু নলেজ থাকিব লাগিব একাউণ্টছ আৰু কম্পিউটাৰ ৱৰ্কিঙৰ নলেজ হ'ব লাগিব ইয়াতো মেক্সিমাম বয়স 40 বছৰ হ'ব আৰু স্যালাৰি দিয়া হ'ব আপোনালোকক ফিক্স 10000 নেক্সট ডক্টৰ পাৰ্ট টাইম এটো আপোনালোকক নকওঁ বাৰু তথাপিও কৈ দিছোঁ MBBS কৰা হ'ব লাগিব আৰু 16500কৈ দিয়া হ'ব পাৰ্ট টাইম ডক্টৰৰ কাৰণে 4 নম্বৰ হৈছে কাউন্সিলৰ প্ৰতিটো চেণ্টাৰতে এটাকৈ হ'ব টোটেল 6টা পোষ্ট আছে আৰু ইয়াতো সেম কাউন্সিলৰ যেটো পোষ্ট হয় কোঅৰ্ডিনেটৰ দৰে একে থাকিব এক্সপেৰিয়েন্স আৰু যিখিনি আপোনালোকৰ যোগ্যতা মেক্সিমাম বয়স 40 বছৰ হ'ব আৰু যেটো ৰেমুনাৰেশ্যন দিয়া হ'ব 12500কৈ মাহে দিব 5 নম্বৰ আছে ছ'চিয়েল ৱৰ্কাৰ 6টা পোষ্ট আছে টোটেল এটা প্ৰতিটো চেণ্টাৰতে হ'ব ইয়াতো আপোনালোকৰ সেম ওপৰৰ দৰে হ'ব গ্ৰেজুৱেট হ'ব লাগিব ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি বা সাইকোলজি বা কমিউনিটি সায়েন্সত মেক্সিমাম 1 ইয়াৰ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু মেক্সিমাম বয়স 40 বছৰ হ'ব 12500কৈ আপোনালোকক মাহে ৰেমুনাৰেশ্যন দিব নেক্সট হৈছিলে সাইকোলজিষ্ট ইয়াতো আপোনালোকৰ প্ৰতিটো চেণ্টাৰতে এটাকৈ আছে টোটেল 6টা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব সাইকোলজিত বা কমিউনিটি সায়েন্সত মিনিমাম 1 ইয়াৰ অভিজ্ঞতা বিচৰা হৈছে আৰু লগতে 12500কৈ আপোনালোকক মাহে ফিক্স স্যালাৰি দিব লগতে 40 বছৰৰ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 7 নম্বৰ হৈছে নাৰ্ছ প্ৰতিটো চেণ্টাৰতে এটাকৈ আছে টোটেল 6টা পোষ্ট ডিপ্লোমা কৰা হ'ব লাগিব নাৰ্ছিঙত should be trained by recognized government medical institution আপোনালোকৰ ট্ৰেইন হ'ব লাগিব আপোনালোকে মেক্সিমাম বয়স 40 বছৰ 11000কৈ মাহে আপোনালোকক স্যালাৰি দিব ৱাৰ্ড বয় পোষ্ট আছে প্ৰতিটো চেণ্টাৰতে এটাকৈ মিনিমাম 10 পাছ কৰা হ'ব লাগিব আৰু যিসকলে হেলথ চেণ্টাৰ বা ইনষ্টিটিউচনত আগতীয়াকৈ অভিজ্ঞতা আছে তেওঁলোকে প্ৰিফাৰেন্স পাব ইয়াতো মেক্সিমাম বয়স 40 বছৰ আৰু 11000 মাহে স্যালাৰি দিব হাউ টু এপ্লাই আপোনালোকে এপ্লাই কেনেদৰে কৰিব
পোষ্ট এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম চ' আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে এপ্লাই কৰিব লাগিব এলং উইথ চেল্ফ এটেষ্টেড ডকুমেণ্টছ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড ৱৰ্ক এক্সপিৰিয়েঞ্চ এণ্ড 2 কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফছ টু দ্য অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰহিবিশ্যন কাউন্সিল Assam, Silpukuri, Guwahati, latest by 4 PM on 27 January. Clearly mentioning the location of the de-addiction cum rehabilitation center and name of the post for in the application. কিবা লিখিছে সো আপোনালোকে কি কৰিব লাগিব মই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংকছ তলত ডেছক্ৰিপশ্যনতে দি দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব লাগিব আৰু সকলোবোৰ ফিল আপ কৰিব লাগিব আৰু লগতে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেই পোষ্টৰ ৰিলেটেড যিমানবোৰ ডকুমেণ্টছ থাকিব কোৱালিফিকেশ্যনৰ লগত বা ৱৰ্ক এক্সপিৰিয়েঞ্চ সকলোবোৰ আপোনালোকে জেৰক্স কৰি ল'ব আৰু লগতে 2 কপি কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু দি মেলি আপোনালোকে কি কৰিব ধুনীয়াকৈ এটা খাম ল'ব এনভেলপ লৈ তাৰ ভিতৰত ধুনীয়াকৈ ভৰাই দিব আৰু ওপৰতে লিখি ল'ব যে অফিচ অফ দ্য টু দ্য লিখিব টু দ্য অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰহিবিশ্যন কাউন্সিল আছাম শিলপুখুৰী গুৱাহাটী 781003 এনেদৰে লিখিব আৰু আপোনালোকে পঠিয়াই দিব নিজৰ এড্ৰেছটো লিখি দিব ক'ৰ পৰা গৈছে আপোনাৰ নাম সকলো ঠিকনা লিখি দিব ফোন নম্বৰ আৰু মেইল আইডি লিখিবলৈ নাপাহৰিব এপ্লিকেশ্যনৰ ভিতৰত আৰু পোষ্ট এনভেলপৰ ওপৰত ঠিক আছে টাৰ্মছ অন এংগেজমেণ্ট দিয়া আছে এইটো টেম্পৰাৰী বেচিছৰ হয় এবছৰৰ আপোনালোকৰ কণ্ট্ৰেক্ট থাকিব হয়তো এইটো আপোনালোকক আগতীয়াকৈ কণ্টিনিউ কৰিব পাৰে আপোনালোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি আপোনালোকক চাব ঠিক আছে সকলোবোৰ দিয়া আছে আপোনালোকে এগ্ৰিমেণ্ট কৰিব লাগিব কণ্ট্ৰেকচুৱেল যিটো এগ্ৰিমেণ্ট হয় তাত চাইন কৰিব লাগিব বাকী সকলোবোৰ দিয়াই আছে আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয় আৰু মোবাইল নম্বৰ আৰু ইমেইল আইডি ভালদৰে মেনশ্যন কৰি দিব লাগিব আৰু আপোনালোকে পোষ্ট কৰি সকলোবোৰ ভালদৰে এবাৰ পঢ়ি চাই ল'ব পাৰে চ' গাইজ আজিৰ দিনটোত ইমানখিনি আছিলে আপোনালোকক জনাবলগীয়া চাকৰিৰ বাৰ্তাসমূহ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে যিসকলে এনেধৰণৰ জববোৰ বিচাৰি আছে তেওঁলোকে যাতে ভিডিঅ'ৰ মাধ্যমত চাই তেওঁলোকে এপ্লাই কৰিব পাৰে চ' ভিডিঅ'টো ইমানতে আছিলে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ